নমস্কাৰ সকলোকে স্বাগতম জনাইছো। এটা বিশেষ ভিডিও এই মুহূৰ্তত আপোনালোকৰ মাজৰে লৈ অনাৰ চেষ্টা কৰিছো যে কলকাতা ঘটনাৰ শেহতীয়া কলকাতাৰ যেটো নাৰকীয় ঘটনা সেই নাৰকীয় ঘটনাটোৰ পাছতেই ইতিমধ্যে দেশত প্ৰতিক্ৰিয়া অব্যাহত আছে। তাৰ মাজতে ইতিমধ্যে সিবিআই জেৰা চলাই আছে যিসকল মূল অভিযুক্ত যি প্ৰায় বহু কেইজনকে জেৰা চলাই আছে। তাৰ মাজতে যোৱা মঙলবাৰে উচ্চতম ন্যায়ালয়ে এটা কথাত অসন্তুষ্টি প্ৰকাশ কৰিছে। সেই কথাটো হল যিগৰাকী যুৱতী সেইগৰাকী যুৱতীৰ ফটো ভিডিও সামাজিক মাধ্যমত ভাইৰেল কৰা সেই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে উচ্চতম ন্যায়ালয়ে এক বিশেষ ৰায়দান প্ৰদান কৰিছে যে কলকাতাত সংঘটিত হোৱা সেই নিশংস ঘটনাৰ পীড়িত যুৱতীৰ ফটো নাম আৰু ভিডিও ক্লিপ সকলো মাধ্যমৰ পৰা অচিৰেই আঁতৰ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। যিগৰাকী নিৰ্যাতিতা যুৱতী আছিল, যিগৰাকী যুৱতীৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল, সেইগৰাকী যুৱতীৰ যিসমূহ ফটো ভিডিও ক্লিপ বা নাম সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে সেইসমূহ আঁতৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা জাৰি কৰিছে। আৰু শেহতীয়াকৈ মঙলবাৰে এক শুনানি গ্ৰহণ কৰি এই ৰায়দান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। উল্লেখ কৰা এইখিনিতে প্ৰয়োজন হ'ব যে এই বিষয়টোক লৈ ইতিমধ্যে কলকাতা উচ্চ ন্যায়ালয়েও অনুৰূপ ৰায়দান কৰিছিল। এই নাৰকীয় ঘটনা সংঘটিত হোৱাৰ পাছতে দেশৰ বিভিন্ন সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত মুকলিকৈ ব্যৱহাৰ হৈছিল পীড়িত যুৱতীগৰাকীৰ নাম, ফটো আৰু বিভিন্ন ভিডিও ক্লিপ। আৰু তাৰ পাছতেই যোৱাকালি এক ৰায়দান হৈছে। উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা জনাইছে যিগৰাকী যুৱতীৰ সৈতে সেই ভয়ংকৰ ঘটনা হৈছিলে সেই যুৱতীগৰাকীৰ যদি ফটো ভিডিও সামাজিক মাধ্যমত ইতিমধ্যে বহুতেই শ্বেয়াৰ কৰিছে। সামাজিক মাধ্যমত অপেন কৰিলে বা সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে দেখিলে আমি দেখাই পাওঁ সেইগৰাকী যুৱতীৰ, কিন্তু সেই লৈ ইতিমধ্যে অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। সংবাদ মাধ্যমৰ সামাজিক মাধ্যমত মুকলিকৈ ব্যৱহাৰ হৈছিল সেইগৰাকী যুৱতীগৰাকীৰ নাম, ফটো আৰু বিভিন্ন ভিডিঅ'। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে উচ্চতম ন্যায়ালয়ে এক শুনানি নিজাববীয়াকৈ গ্ৰহণ কৰি এই ৰায়দান কৰে। উল্লেখ কৰা প্ৰয়োজন যে মঙলবাৰে মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ অধ্যক্ষতাত ন্যায়াধীশ JB পাৰ্দিৱালা, ন্যায়াধীশ মনোজ মিশ্ৰৰ তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰা এই গোচৰৰ শুনানিতে কেৱল কলকাতাই নহয় হায়দৰাবাদ, আহমেদাবাদ, বিহাৰ সহ আন ঠাইত চিকিৎসক এইদৰে আক্ৰান্ত হ'বলগীয়া হৈছে বুলিও লগতে কৈছে। ইয়াৰ সমান্তৰালকৈ ৰায়দানত কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দান দিয়া হৈছে উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা। আৰু শেহতীয়াকৈ এই ঘটনাটোৰ ওপৰত যিসকলে ভিডিঅ' প্ৰস্তুত কৰিছে বা যিসকলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ফটো, যিসকলে নাম মেনশ্যন কৰিছে, তেওঁলোকক লৈ আচলতে অসন্তুষ্টি প্ৰকাশ কৰিছে। চিকিৎসকৰ সুৰক্ষা সন্দৰ্ভত তিনিজনীয়া বিচাৰপীঠে এক ৰাষ্ট্ৰীয় টাস্ক ফৰ্চ গঠনৰ নিৰ্দেশ প্ৰদান কৰিছে। এই টাস্ক ফৰ্চে 3 সপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। জাতীয় টাস্ক ফৰ্চৰ সদস্য হিচাপে থাকিব কেন্দ্ৰীয় সচিবসকল। তাৰোপৰি এই ৰাষ্ট্ৰীয় টাস্ক ফৰ্চৰ তত্বাৱধান কৰিব কেন্দ্ৰীয় সচিব, গৃহ সচিব, স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় পৰীক্ষক পৰিষদৰ সভাপতি। আৰু